মই প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰী বিশ্ববিদ্যালয়লৈ আহি আমাৰ মনত থকা কিছুমান ভ্ৰান্ত ধাৰণাৰ সঁচা প্ৰমাণিত কিছুমান কথা জানিব পাৰিছোঁ। যিবিলাকক আমি মিছাৰে মানি আছিলোঁ, সেইবিলাকৰ বিজ্ঞানসন্মত ভিত্তিত এতিয়া তাৰ প্ৰামাণিক তথ্য কিছুমান পাই গৈছোঁ। যিটো আমি ভগৱানক পূজা কৰি থাকোঁ, মন্দিৰে মন্দিৰে গৈ পূজা পাঠ কৰি থাকোঁ, কিন্তু একো ফল নাপাওঁ। কিন্তু ইয়াত আমি যেতিয়া জানিলোঁ যে আমি কোন আৰু আমাৰ ওপৰত কোন আছে, এই কথাটো মই বিশেষকৈ জানিলোঁ। যেনে মই কোন, এতিয়া শৰীৰটো মই নে কিবা এটা বেলেগ বস্তু আছে, সেই বস্তুটোৰ কাৰণে ইয়াতে আহি যেতিয়া জানিলোঁ যে মই এটা আত্মা, জ্যোতিবিন্দু আত্মা, আৰু সেই জ্যোতিবিন্দু আত্মাটোৱে আমাৰ শৰীৰটো চলাই থাকে। ঠিক তেনেকৈ আত্মাৰ পিতা পৰমাত্মাও জ্যোতিবিন্দু স্বৰূপ, তেওঁ কিন্তু অশৰীৰী, গতিকে তেওঁ আমাক পাৱাৰবিলাক দি থাকে। গতিকে আমি এই আত্মাবিলাকৰ পিতা পৰমাত্মাক মনত কৰি আমি সকলোখিনি শক্তি, জ্ঞান, গুণ, শক্তি এইবিলাক পাওঁ। যেনে সাতটা গুণ যেনে আমি পাওঁ, প্ৰথমতে পাওঁ প্ৰেম, তাৰপিছত সুখ, শান্তি, আনন্দ, পবিত্ৰতা, শক্তি, এই সাতটা গুণেৰে আমি ভৰপূৰ হোৱা কথাটো জানো। এই সাতটা গুণ আমাৰ মনত যে আছে, এই কথাটো জানা নাছিলোঁ। কিন্তু যেতিয়া ইয়াত আহিলোঁ, সেই সাতটা গুণ আমাৰ চব আত্মাটো থাকে, আৰু সেই সাতটা গুণক আমি জাগৃত কৰিব পাৰিলে আমি সুখ শান্তিটো অট'মেটিকেলি পাই যাওঁ। এই কথাটো মই ব্ৰহ্মকুমাৰীত আহি পেলাই একদম প্ৰমাণ সহকাৰে পাই গৈছোঁ। সেইটো কথা ইয়াত জানিছোঁ। আৰু সেই সাতটা গুণক যদি আমি যুগত বাবাৰ পৰা লৈ থাকিব পাৰোঁ, তেতিয়াহ'লে আনকো আমি উপকাৰ কৰিব পাৰিম, আৰু নিজৰো আমি কিছু জমা কৰিব পাৰিম, শক্তি জমা কৰিব পাৰিম। এই কথাটো মই ব্ৰহ্মকুমাৰীত আহি প্ৰমাণ সহকাৰে বুজি পাইছোঁ, আৰু প্ৰেক্টিকেলি মই এইটোৱে কৰি আছোঁ এতিয়াও। গতিকে আমি ব্ৰহ্মকুমাৰীত আহি মনৰ যিবিলাক অশান্তি, সেইবিলাক ইয়াতে আমি এইটো যজ্ঞ বুলি কয়, গতিকে যজ্ঞত চহা কৰি পেলাই আমি শান্তি ইয়াৰ পৰা লৈ যাব লাগে। এই কথাটো আমি চেণ্টাৰত আহি বেছি ভাল হয়। আৰু ঘৰত কৰাৰ কথাটো চবেই কয়, কিন্তু ঘৰত কৰিলেও ইমান শক্তি নাপায় যদি গোটেইকেইজন ব্ৰহ্মকুমাৰীত নাহে। যদি ঘৰখনে এতিয়া আহে তেতিয়াহ'লে কথাটো বেলেগ হয়, কিন্তু ঘৰখনে এতিয়া যদি নাহে, এজন বা দুজনে আহে, তেওঁলোকে চেণ্টাৰত আহি মেডিটেশ্যন কৰাই লয়। আৰু মেডিটেশ্যনটোৰ পৰাই আমি বহুতখিনি উপকাৰ পাওঁ। যিটো মেণ্টেল ৰিলেক্সটো আমি বহুতখিনি পাই যাওঁ। এটা কথা কিন্তু ইয়াত আমি ব্ৰহ্মকুমাৰী অনুষ্ঠানত আহিলেও এনেই আহিলেই নহ'ব, তাৰ 7 দিনীয়া কৰ্চটোত মূল কথাখিনি জানি ল'ব লাগিব। এই 7 দিনৰ 1 ঘণ্টা আমাক শিকায় বেহেনজিবিলাকে। সেই 1 ঘণ্টা শিকোৱাত আমি বহুত কথা জানিব পাৰোঁ। আৰু সেই 7 দিনতে আমাৰ এই মূল কথাখিনি জনাৰ পিছত যিটো মেডিটেশ্যনৰ মূল বস্তু, মেডিটেশ্যন আমি কিয় কৰিব লাগে, মেডিটেশ্যন কৰিলে কি পাম, সেই বস্তুখিনি আমি এই 7 দিনীয়া কৰ্চটো নকৰিলে বুজি নাপাওঁ। কিন্তু এই 7 দিনীয়া কৰ্চটো কৰিলে সেই কথাটো বুজি পোৱা যাব। 7 দিনীয়া কৰ্চটো নকৰিলে মানুহখিনিয়ে আমাৰ এই ব্ৰহ্মকুমাৰী অনুষ্ঠানৰ মূল কথাটো নাজানে। গতিকে 7 দিনীয়া কৰ্চটো কৰি লৈ তাৰপিছত মেডিটেশ্যনটো তেওঁলোকে কৰিবৰ কাৰণে চেণ্টাৰত আহি কৰিলে বেছি ভাল হয়। চেণ্টাৰৰ ভাইব্ৰেশ্যনটো ভাল, আৰু চেণ্টাৰত বাহিৰা কথা বাৰ্তা বেছি নচলে। গতিকে চেণ্টাৰৰ ভাইব্ৰেশ্যনটোৰ দ্বাৰাই আমি যদি মেডিটেশ্যন কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ উপকাৰ হয়, আৰু সকলোৱে চেণ্টাৰত আহি কৰিবৰ কাৰণে চেষ্টা কৰিলে ভাল হয়।